আৰু ৰাজ্যত পুনৰ আৰম্ভ হ'ব শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া আজিৰে পৰা লাইভ হ'ল নিৰ্দিষ্ট পোৰ্টেল এই পোৰ্টেলৰ জৰিয়তে শিক্ষকসকলে কৰিব লাগিব আবেদন এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কেৰালাৰ তুলনাত অসমত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান অধিক আৰু কি কথা ক'লে যেহেতু শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়াৰ পোৰ্টেল মুকলি হৈছে কি ক'লে শিক্ষামন্ত্ৰীয়ে আগবঢ়াইছে আৰু এই আইনখন সংশোধন হোৱাৰ পাছত আজি এসপ্তাহ আগত আমি ইয়াৰ গেজেট নটিফিকেশ্যন হৈছে এই সংশোধিত আইনৰ ভিত্তিত আমি টিচাৰ ট্ৰেন্সফাৰ পোৰ্টেলটো মুকলি কৰিব বিচাৰিছোঁ আমি বিদ্যালয় শিক্ষা বিভাগত ফিজিকেল ফাইলত টিচাৰ ট্ৰেন্সফাৰৰ আবেদনৰ প্ৰক্ৰিয়াটো বন্ধ কৰি সম্পূৰ্ণৰূপে এটা ডিজিটেল ব্যৱস্থা আমি গঢ়ি তুলিছিলোঁ যিটো TTMS বুলি কওঁ এই টিচাৰ ট্ৰেন্সফাৰৰ যিটো অনলাইন প্লেটফৰ্ম এই প্লেটফৰ্মৰ জৰিয়তে অতি সফলতাৰে ৪২,০০০ শিক্ষকৰ বদলীকৰণ ইতিমধ্যে কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু ৪২,০০০ শিক্ষক মানে এইটো মোটামুটি 21% অফ টোটেল টিচাৰ্ছ আজিৰ পৰাই আবেদন কৰিব পাৰিব আৰু মূল কথা আমি যিহেতু সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে গম পায় বিধানসভাত যিটো সংশোধন হ'ল ৭ বছৰ আৰু ৫ বছৰ যোৱা কালিলৈকে আমাৰ কণ্ডিশ্যনটো আছিল 10 বছৰ এতিয়া আমি 7 বছৰ আৰু 5 বছৰটো যোগ কৰি দিয়া হ'ল গতিকে এতিয়া যাৰ 7 বছৰ হৈছে তেওঁলোকে আবেদন কৰিব পাৰিব আগতে তেওঁলোকে আবেদন কৰিব পৰা নাছিল আৰু মহিলাৰ ক্ষেত্ৰত যাৰ 5 বছৰ সম্পূৰ্ণ হৈছে বহি জিলাত তেওঁলোকে আবেদন কৰিব পাৰিব আৰু মিউচুৱেলটো যিসকল নতুন কেণ্ডিডেট যোৱা বছৰ যিসকলে মিউচুৱেল লাভ কৰিছে তেওঁলোকে আকৌ মিউচুৱেল আবেদন কৰিব নোৱাৰে অন্ততঃ তেওঁলোকে 2 বছৰ য'ত ইতিমধ্যে তেওঁলোকে ট্ৰেন্সফাৰ হৈ আহিল তাত তেওঁলোকে 2টা বছৰ সেৱা আগবঢ়াব লাগিব তাৰ পাছত তেওঁলোকে মিউচুৱেল আবেদন কৰিব অন্য কিছুমান চৰ্ত ইয়াত আনুষংগিক আছে যেনে ছাবজেক্ট টিচাৰৰ ক্ষেত্ৰত ছিংগুল টিচাৰ যদি হয় তেওঁৰ বদলি হ'ব নোৱাৰে ছিংগুল টিচাৰ স্কুলৰ পৰা বদলি হ'ব নোৱাৰে গতিকে ছিংগুল টিচাৰ শিক্ষক এজনে যদি বদলীকৰণ আবেদন কৰে তাত আমি ৰিপ্লেচমেণ্ট দিব লাগিব এতেকে ইয়াত এটা আমাক সময়ৰ ভেৰিফিকেশ্যনৰ সময়ৰ প্ৰয়োজন হয় আৰু সেইকাৰণে গৰম বন্ধৰ সময়ত এই অৰ্ডাৰবিলাক নেক্সট অৰ্ডাৰবিলাক গৰম বন্ধৰ সময়তে ওলাব আমি দুবাৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁ আমি পূজাৰ বন্ধৰ সময়তো এটা অৰ্ডাৰ উলিয়াবলৈ উচ্চতম ন্যায়ালয়ে উচ্ছেদ সম্পৰ্কত এক ৰায়দান দিছে